নমস্কাৰ আজি আন এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ বহুতে কমেন্ট কৰি কৈ আছে যে বস্তুৰ দামসমূহ ভালদৰে কৈ দিব লাগে অৱশ্যে আগৰ ভিডিঅ'বোৰত মই কৈ দিছিলোঁ দামসমূহ তথাপিও আজি আকৌ এবাৰ মই কৈ দিবলৈ চেষ্টা কৰিম দামসমূহ এই যে কাহিখন দেখিছে এইখন সৰস কাহি হয় স্পেশাল সৰস কাহি হয় এইখন আৰু লগত এটা বাটি আছে বাটিটোৱে হৈতে যদি কাহিখন লয় তেতিয়া আপোনাৰ 3700 টকাৰ পৰা 4000 টকাৰ ভিতৰত পৰিব দামটো আসলতে ওজনৰ ওপৰত নিৰ্ভৰ কৰিব ওজন কম থাকিলে দামটো আৰু অলপ কমি যাব পাৰে আৰু এইখন হৈছে এখন সিম্পল কাহি অৰ্থাৎ জেল কাহি মিডিয়াম সাইজৰ হয় সব ভালদৰে সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় নিখুঁত কাহৰ লগত এটা বাটি আছে এই বাটিটো হৈতে কাহিখনৰ প্ৰায় 2200-2300 টকা পৰিব আৰু এইজোৰ দেখুৱাইছো মিডিয়াম সাইজৰ বাটি আৰু কাহিখন অকমান ফুল কটা আছে সোণামুখী কাহি হয় কাহিয়ে বাটি ললে 2300 পৰা 2400 টকাৰ ভিতৰত পৰিব অকমান ডাঠ আছে কাহিখন ওজনৰ ওপৰত নিৰ্ভৰ কৰিব দামটো তথাপিও মই কৈ দিছো 2300-2400 ভিতৰত এনেকুৱা কাহি আৰু বাটি এটা পাই যাব সৰস কাহিখনৰ বহল থাকিব 12 ইঞ্চি আৰু সিম্পল কাহি অৰ্থাৎ জেল কাহিৰ 11 ইঞ্চি থাকিব বহল 12 ইঞ্চি লাগিলেও আপোনালোকে পাই যাব আৰু এজোৰ দেখুৱাইছো এইটো জোৰা ললে আপোনালোকৰ 2100-2200 টকাৰ ভিতৰত আহিব 2021 মানৰ ভিতৰত আহি যাব কাহিখন 10 ইঞ্চি আছে আৰু বাটিটো 5 ইঞ্চি আছে ভাল হয় নিখুঁত কাহৰ পৰা হাতে তৈয়াৰ কৰা হৈছে আপোনালোকে দেখিলেই গম পাব বস্তু এইবোৰ সম্পূৰ্ণ শুদ্ধ কাহৰ পৰা তৈয়াৰ কৰা হৈছে আৰু 100% গ্যাৰান্টি থাকিব লিখিত গ্যাৰান্টি থাকিব আমাৰ সকলো বস্তুৰে গ্যাৰান্টি থাকে ইয়াত কোনো মিক্স নাই সম্পূৰ্ণ শুদ্ধ কাহৰ পৰা তৈয়াৰ কৰা হৈছে চাওক ভালদৰে আৰু এটা জোৰা দেখুৱাইছো এটো সৰস স্পেশাল হয় এইজোৰ ললে আপোনালোকৰ 3800 টকাৰ পৰা 4100-200 টকাৰ ভিতৰত পাই যাব মানে ওজনটো অকমান বেছি আছে কাহিখন 12 ইঞ্চিতকৈ অকমান বেছি আছে বহল এইটো বাটিত 5.5 ইঞ্চি আছে আৰু আপোনালোকক যদি লাগে 6 ইঞ্চিৰ বাটিও পাই যাব ডাঙৰ সাইজৰ বেক সাইডটো দেখুৱাই দিছো চাওক হাতুৰি কুবৰ চিন আছে স্পেশাল হয় এইবোৰ আৰু এইখন কাহি চাওক স্পেশাল সৰস কাহি এইখন কাহি আপোনালোকে সিঙ্গল কে যদি লব বিচাৰে 2900 টকাৰ পৰা 3100 টকাৰ ভিতৰত পাব ওজনৰ ওপৰত নিৰ্ভৰ কৰিব সাধাৰণতে 1 কেজিৰ ওপৰত থাকে মিনিমাম 1 কেজি ওজন থাকে এই কাহিবোৰৰ আৰু এবাৰ দেখুৱাইছো কোৱাৰ্টাৰ প্লেট এইখন অকমান সৰু সাইজ হয় এইখন 9 ইঞ্চি হয় আৰু এইখন 10.5 ইঞ্চি আছে 9 ইঞ্চি খনৰ দাম হ'ব 1500 টকা আৰু 10.5 ইঞ্চি খনৰ দাম হ'ব 1900 টকা 1850-1900 টকাৰ ভিতৰত পাব একদম স্পেশাল হয় কোৱাৰ্টাৰ প্লেট সম্পূৰ্ণ হাতে বনোৱা হয় আৰু এয়া হৈছে অকমান ডাঙৰ সাইজৰ বাটি ভিডিঅ'ত অকমান সৰু দেখাইছে বাটিবোৰ কিন্তু যথেষ্ট ডাঙৰ হয় এনেকুৱা বাটি এটাত আপোনালোকৰ 1250 টকাৰ পৰা 1350 টকাৰ ভিতৰত আহিব ওজনৰ ওপৰত দামটো হ'ব তথাপিও মই কৈ দিছো 1250 পৰা 1350 টকাৰ ভিতৰত পাই যাব একদম ধুনিয়া বাটি হয় স্পেশাল হয় খুব ধুনিয়া সাইজৰ অকমান ডাঙৰ সাইজৰ হ'ব ফিনিশিং বহুত ভাল হয় একদম গোল হয় বাটি কেইটা যদি প্ৰয়োজন হয় আপোনালোকে অৰ্ডাৰ কৰিব পাৰে কাপ পিতলৰ যিকোনো সামগ্ৰী পাই যাব আপোনালোকে আমাৰ ফোন নাম্বাৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছো
9101557034 আপোনালোকে ফোন নাইবা হোৱাটছএপ যোগেও আমাক অৰ্ডাৰ কৰিব পাৰে ইণ্ডিয়াৰ যিকোনো ঠাইলৈ আমাৰ পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে আৰু ইণ্ডিয়াৰ বাহিৰলৈও আমি পঠাই দিব পাৰিম বিচাৰিলে বাতিকেইটা আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক জলপান খাবৰ বাবে খুব ধুনীয়া হ'ব আৰু এবাৰ দেখুৱাইছোঁ হাতে তৈয়াৰ কৰা পিতলৰ এটা দুনৰি 4টামান সাইজৰ আছে এইটোত আপোনাৰ 2600-2700 টকাৰ ভিতৰত আহিব দেখিবলৈ ডাঙৰ হয় অলপ ভিডিঅ'ত অকমান সৰু দেখাইছে ইয়াতকে ডাঙৰ সাইজৰো আপোনালোকে পাই যাব ইয়াতকে সৰু সাইজৰ লাগিলেও পাই যাব ইয়াতকে সৰু সাইজৰ দাম হ'ব 2000 টকা আৰু ইয়াতকে ডাঙৰ সাইজৰ দাম হ'ব 3500 টকা আৰু এয়া হৈছে পিতলৰ সফুৰাৰ দাম আপোনালোকে 1500 টকাৰ পৰা 3500 টকালৈকে পাই যাব আৰু তাতকে ডাঙৰ লাগিলেও আপোনালোকে পাই যাব বেছি ডাঙৰ লাগিলে আপোনালোকে অৰ্ডাৰ কৰিব লাগিব বনাই থোৱা নাথাকে আৰু এয়া হৈছে কাহৰ বটা এই বটাটোৰ দাম হ'ব 2500 টকা এইটোও 2500 টকাই হ'ব এইটো আপোনাৰ 3000 টকা পৰিব অকমান ডাঙৰ হয় সাইজটো আৰু এইটো তাতকৈ অকমান ডাঙৰ হয় এইটো 4500 টকা পৰিব আৰু ইয়াতকৈও যদি আপোনালোকক ডাঙৰ সাইজৰ বটা লাগে অকমান বেছি ধুনীয়া বটা লাগে স্পেচিয়েল তেতিয়াও আপোনালোকে পাই যাব এইবোৰত কোনো ভেজাল নাই সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হৈছে আৰু এয়া হৈছে পিতলৰ ঘটি পিতলৰে থাকে কাহৰ নাথাকে ইয়াৰ কেজি 1250 টকা 700 গ্ৰামৰ পাব 500 গ্ৰামৰ পাব 1 কেজি ওজনৰো পাব আৰু এয়া হৈছে কাহৰ হাতে তৈয়াৰ কৰা বানবাতি অকমান ডাঙৰ সাইজৰ হয় ইয়াৰ এটাৰ দাম হ'ব 1650 টকা হাতে তৈয়াৰ কৰা হৈছে নিখুঁত কাহৰ সাইজটো ভাল হয় খুব ধুনীয়া সাইজ ইয়াৰ পিছৰ ভিডিঅ'টো আপোনালোকৰ বাবে অলপ স্পেচিয়েল হ'ব কাৰণ মই যিমান স্পেচিয়েল আছে কাহ পিতলৰ সকলো বস্তু নতুন ষ্টকৰ পৰা দেখুৱাম ইয়াৰ পিছৰ ভিডিঅ'টোত সকলোখিনি ভালদৰে দেখুৱাম আৰু দামসমূহ কৈ দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব ধন্যবাদ